মোৰ আন এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভাবি আছো আপোনালোকক মই লৈ যাম সৌৰজগতত। সৌৰজগত মানে মই কৈ আছো গুৱাহাটী প্লেনেটেৰিয়াম মানে তাৰকা গৃহ। মানে মই কৈ আছো গুৱাহাটী উজান বজাৰত থকা তাৰকা গৃহৰ কথা। আৰু এই প্লেনেটেৰিয়ামখন ক'ত কি আছে কেনেকৈ যাব লাগে সব আপোনালোকক গৈ কিনে দেখাই আছো ধুনীয়াকে। ভাবিছিলো যাম আজি উমানন্দ, কিন্তু উমানন্দত কালি মই ঘাটত খবৰ লৈছিলো উমানন্দৰ যোনটো ফেৰী সাৰ্ভিস এইটো এতিয়া ব্ৰহ্মপুত্ৰত পানী বেছি হোৱাৰ কাৰণে আপোনাৰ বন্ধ কৰি ৰখা হৈছে। তো আপোনালোকে যদি উমানন্দ যাম বুলি ভাবি আছে এবাৰ আপোনাক খবৰ লওক যে উমানন্দৰ ফেৰী সাৰ্ভিস এতিয়া চলি আছে না বন্ধ কৰি ৰখা হৈছে। তো এতিয়া মই যাম পল্টন বজাৰত আপোনাৰ বস্তু এটা কিনিবলগীয়া আছে। বস্তুটো কিনি পল্টন বজাৰত তাত পিছত মই দেখাই আছো প্লেনেটেৰিয়াম গৈ। তো এতিয়া সোনকালে যাব লাগে পল্টন বজাৰ। আৰু চাওক সেই লাগি গ'ল সেই মালিগাঁৱৰ বিখ্যাত জাম। নামিলো পল্টন বজাৰ আৰু পল্টন বজাৰত নামি কিনে এই এটা ট্ৰাইপড লৈ ললো। এইটো ব্লগিঙৰ কাৰণে সুবিধা হয় ট্ৰাইপডটো লৈ ল'লে। আৰু বহুত দিনৰ পৰা ভাবি আছিলো এখন ট্ৰাইপড ল'ম, তো ফাইনেলি এইটো কিনি ললো। এতিয়া এইটোত মোবাইলটো লগাই তাৰপিছত এতিয়া আৰম্ভ কৰিম ব্লগ। আৰু এতিয়া সোনকালে যাব লাগে তাৰকা গৃহ। 3টা বজাত শ্ব' আছে, 2:30 বাজিলে, মাত্ৰ আধা ঘণ্টাই বাকী আছে এতিয়া। আৰু ফাইনেলি পাই গলো গুৱাহাটীত থকা তাৰকা গৃহ। এইখন আপোনাৰ হাইকোৰ্টৰ পৰা অলপ আহিব লাগে, উজান বজাৰ বুলি কোৱা হয় জেগাটো। তো মই সোমাম এতিয়া ভিতৰত, তাৰ ওপৰত আপোনাক দেখাই দিছো। চাওক এইটো হ'ল গুৱাহাটী প্লেনেটেৰিয়াম, তাতে আছে আপোনাৰ টিকেট কাউণ্টাৰ। এতিয়া আমি টিকেট কাটিব যাম আৰু ভিডিঅ'ৰ লাষ্টত মই জনাই দিম কেনেকৈ আহিব লাগে ইয়াত। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো চাওক কিমান টিকেটৰ কাৰণে লাইন লাগি আছে ইয়াত। আৰু এইপিনে আপোনাৰ সময়খিনি লিখা আছে। 3টা বজাৰ শ্ব' চাব যাম মই। এছামিছ, এইপিনে ইংলিছ, এছামিছ এনেকৈ সময়খিনি লিখা আছে, আপোনালোকে চাওক। আৰু ইয়াত চিলভাৰ জুবলি পতা হ'ল 1994ৰ পৰা 2019ত আপোনাৰ চিলভাৰ জুবলি পতা হ'ল। তো এতিয়া লাইন লাগি আছে, টিকেটটো কাটিম। 50 টকা হয় টিকেটৰ ৰেট। আৰু 3টা বজাৰ শ্ব' ভিতৰত সোমাম। আৰু চাওক লাইনত ৰখি আছো মই, দাদাহঁতে ৰখি আছে 10 মিনিটৰ পৰা। এইপিনে চাওক কিমান দীঘল লাইন লাগিছে। ইয়াত জেণ্টছৰ লাইন বেলেগ, মহিলাৰ লাইন বেলেগ। টিকেট কাউণ্টাৰ আৰু এইপিনে দি আমাৰ এণ্ট্ৰি কৰিম অলপ পিছত। আৰু এইপিনে খুৰাও ৰখি আছে। খুৰা আপুনি টিকেট ল'বৰ কাৰণে ৰখি আছে ইয়াত? কিমান সময় পৰা ৰখি আছে আপুনি ইয়াত? মোৰ প্ৰায় 15 মিনিট হ'ল। 15 মিনিট হ'ল। আৰু চাওক লাইনটো আগে বঢ়া নাই, ইমান মানুহ ৰখি আছে। সোনকালে দি দিব লাগে। এতিয়া 2:40 হ'লেই, মাত্ৰ 20 মিনিট বাকী আছে এতিয়া শ্ব' ষ্টাৰ্ট হ'বলৈ। আৰু 3টা বজাত আৰু আপোনাৰ 4টা বজাত ইয়াত চাওক ইংলিছত ষ্টাৰ্ট হ'ব। 4টা বজাত লাষ্ট শ্ব' হয়। আৰু এটা কথা মই কৈ দিছোঁ, প্ৰত্যেক মাহৰ আপোনাৰ 15 তাৰিখে এখন তাৰকা গৃহ কিন্তু বন্ধ থাকে। তো আপোনালোকে 15 তাৰিখে কিন্তু নাহিব। মানে একটো আপোনাৰ হেৰি কৰি দিছে ন, একটো মুচি দিছে। অঁ এইপিনে বাবু ৰখি আছে বহুত টাইমৰ পৰা। বাবু আজি চাব পৃথিৱীৰ বাহিৰতনো কেনেকুৱা জগত আছে নে নহয়, চাবা নাই ভালকে? আমি একেলগত বহিম দেই। তো ফাইনেলি এতিয়া খুলি গ'ল টিকেট কাউণ্টাৰ। এতিয়া টিকেটটো লৈ ভিতৰত সোমাব লাগে। দিয়কচোন দাদা টিকেট। তো লৈ ল'লো টিকেট। এতিয়া ভিতৰত সোমাম। ভিতৰত সোমাই কিনে আপোনালোক দেখাই আছো। এতিয়া টিকেট লৈ ভিতৰত সোমাবৰ কাৰণে লাইন লাগি আছো। চাওক চেকিং হৈ গ'ল। এতিয়া ভিতৰত সোমাই আহিলো। ভিতৰত সোমাই চাওঁ আৰু কি আছে তাত। তো এতিয়া এণ্ট্ৰি মাৰি দিলো তাৰকা গৃহৰ ভিতৰত। গৈ আছো। সোমাই আহিলো ভিতৰত। এতিয়া চাওঁ ক'ৰবাত এটা চিট, অনাৰ চিট প্লাছ হয় বহিম। আচ্ছা বহি ললো। এতিয়া দাদাহঁতে আছে, দাদাহঁতৰ লগতে বহি ললো। খুৰা আছে, এইপিনে বাইদেউ আছে, মাইনা আছে। তো মাইনা ফাৰ্ষ্ট টাইম আহিছে নেকি আজি ইয়াত? নাই আগত ক'ৰ পৰা আহিছে আপোনালোকে? উলুবাৰীৰ পৰা আহিছে। আজি ফাৰ্ষ্ট টাইম আহিছে না? চাওক কেনেকুৱা লাগে। মই আগতো আহিছো এইবাৰলৈকে মই 2বাৰ আহিলো। আৰু চাওক আপোনালোকে কিমান মানুহ, এনেকুৱা ৰাউণ্ড শ্বেপত হয় পুৰা। এইটো 3টা বজাত ষ্টাৰ্ট হ'ব। আৰু ষ্টাৰ্ট হোৱাৰ পিছত আপোনাক দেখাই আছো আকৌ। আৰু এতিয়া লাইটবিলাক বন্ধ কৰি দিয়া হ'ল। আৰু ওপৰত দেখাই থকা হৈছে আমাৰ এই পৃথিৱীৰ জন্ম কেতিয়া আৰু কেনেকৈ হৈছিল। আৰু যিমানবিলাক গ্ৰহ নক্ষত্ৰ তৰা আছে তাৰ বিষয়ে ধুনীয়াকৈ কৈ থকা আৰু বুজাই থকা হৈছে। মানে পুৰা সৌৰজগতৰ কথা কোৱা হৈছে ইয়াত। আপোনালোকে ইয়াত আহি চালে বেছি ভালকৈ গম পাব। এতিয়া মই শ্ব'টো চাওঁ আৰু আপোনালোকক মই বাহিৰত গৈ কৈ আছোঁ। মাৰাত্মক অতিবেগুনীয়া ৰশ্মিবোৰ আৰু কৰণীয় দক্ষিণ মেৰু প্ৰভাৰ এক মনোৰম নাচো। ৰুছ দেশৰ মহাকাশ বিজ্ঞানৰ বাটকটীয়া চিউলস্কিয়ে কৈছিল, মানৱ সভ্যতাৰ বাবে পৃথিৱীখন কেঁচুৱাৰ জোলনাখনৰ দৰে, কিন্তু ইয়াত কোনেও সদায় শুই নাথাকে। সেয়ে হয়তো মানুহে এদিন পৃথিৱী এৰি মহাকাশৰ বুকুত
অইন গ্ৰহলৈ যাত্ৰা কৰিব। আজিৰ পৰা 500 বছৰৰ আগতে মহাসাগৰৰ বুকুত বৃহৎ অভিযানবোৰে যিদৰে মহাদেশবোৰৰ আৱিষ্কাৰ কৰিছিল, ঠিক সেইদৰে আজিৰ একোখন ক্ষুদ্ৰ মহাকাশযানে আমালৈ পঠিয়াই দিয়ে অনুসন্ধান কৰিবলগীয়া বিভিন্ন আৰু চাই চাই এনেকৈ শেষ হৈ গ'ল। চ' এতিয়া যাব লাগে বাহিৰত। শেষ হৈ গ'ল। চ' এতিয়া যাব লাগে বাহিৰত। আৰু তাৰ আগত কেইটামান বস্তু দেখাই দিছোঁ মই। এইটো যোনটো আপোনাৰ প্ৰজেক্টৰ আছে, এইটো প্ৰজেক্টৰে দিয়ে সম্পূৰ্ণ দেখুওৱা হয় আৰু ইয়াৰ পৰা আপোনাৰ অপাৰেট কৰা হয়। আৰু এইপিনে চাওক, চিট এনেকৈ আছে। মই তাতে বহিছিলোঁ আৰু দাদাহঁতেও চালে। তো কেনেকুৱা লাগিলে দাদা চাই? ভালেই লাগিলে। হে ভাল লাগিলে ন? ঠিক আছে। ফাইনেলি মই চাই কিনে ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া। আৰু ভিতৰত একচুৱেলি আপোনাৰ কেমেৰা বেছি এলাউ নকৰে। কেমেৰা ওলালে সেইকাৰণে মই যিমানটো পাৰিছোঁ ৰেকৰ্ডিং কৰিছোঁ ভিতৰত। একচুৱেলি ভিতৰত আপোনাৰ এই পৃথিৱীখনৰ বাহিৰত যিমানবিলাক গ্ৰহ থাকে, তো গ্ৰহৰ বিষয়ে আপোনাৰ ডিটেইলছত দেখুওৱা হয় ভিতৰত। আৰু আপোনাৰ আধা ঘণ্টাৰ শ্ব' হয়। 3টা বজাত ষ্টাৰ্ট হ'ল, 3:30 শেষ হৈ গ'ল। আৰু এখন শ্ব' এতিয়া ষ্টাৰ্ট হ'ব আপোনাৰ 4টা বজাত। 4টা বজাত যোনটো শ্ব' হয় সেইটো আপোনাৰ ইংলিছত হয়। তো এতিয়া যাব লাগে আৰু ইয়াৰ পৰা আপোনালোকক মই দেখাই দিম আকৌ। এইটোৱে হ'ল গুৱাহাটীত থকা আপোনাৰ প্লেনেটেৰিয়াম, মানে তাৰকা গৃহ। আৰু এইটো হ'ল মেইন গেট। আৰু এই জাষ্ট এনেকৈ গেটৰ পৰা ওলাই তাতে হাইকোৰ্ট আছে। তো আপোনালোকে যদি আহিব মানে বুজি নাপায় এড্ৰেছটো, তেতিয়াহ'লে হাইকোৰ্টৰ পৰা অলপমান আহিলে হ'ল। গেটৰ বাহিৰত ওলাই আহিলোঁ। ওলাই আহি পিনে চাওঁ এনেকুৱা আপোনাৰ দোকান আছে। যদি কিবা ওলাই আহি খাম বুলি ভাবে, ইয়াতে আপোনাৰ দোকান লগোৱা আছে। এইটোৱে হ'ল গেট আছিল, মেইন গেট। ইয়াত লিখাও আছে চাওক। তো দেখালোঁ আপোনালোকক ফাইনেলি গুৱাহাটী উজান বজাৰত থকা গুৱাহাটী প্লেনেটেৰিয়াম, মানে তাৰকা গৃহ। তো আপোনালোককতো মই দেখাই দিলোঁ কেনেকৈ আহিব। এতিয়া বহুত মানুহে ক'ব মোক, আমিতো গৈছোঁ, আমিতো জানোৱেই, আৰু কি বাৰে বাৰে কৈ আছে কেনেকৈ আহিব লাগে। তো আপোনালোকৰ কাৰণে কোৱা নাই। যিসকল মানুহে এতিয়ালৈকে অহা নাই বা আজিলৈকে অহা নাই, সেইসকল মানুহৰ কাৰণে মই কৈ দিছোঁ কেনেকৈ আহিব লাগে। ভিডিঅ'ৰ প্ৰথমতে মই কৈ দিছোঁ কেনেকৈ আহিব লাগে। আকৌ একবাৰ কৈ দিছোঁ, গুৱাহাটীত যোনটো হাইকোৰ্ট আছে, হাইকোৰ্টৰ ওচৰৰ পৰা নামি অলপ 200-300 মিটাৰ আহিলে পাই যাব আপোনালোকে গুৱাহাটী প্লেনেটেৰিয়াম। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। আৰু আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যেতিয়া মই নতুন ভিডিঅ' দিম যাতে আপোনালোকে লগে লগে ভিডিঅ'টো পাই যায়। তো আজিৰ কাৰণে ইমানেই। বাই বাই।